স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে আপোনালোকলৈ পিয়নৰ বহুকেইটা ভিডিঅ' লৈ আহিছিলোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ ডিষ্ট্ৰিক্টৰ পিয়নৰ চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। পিয়নৰ বহুখিনি পদ আছে, অসমৰ বিভিন্ন জিলাত পিয়নৰ পদ ওলাইছে। তাৰে আজি মই এটা ডিষ্ট্ৰিক্টৰ পদ লৈ আহিছোঁ। কোন ডিষ্ট্ৰিক্টৰ এই পদ আহিছে আৰু ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব, শিক্ষা কিমান প্ৰয়োজন হ'ব, দৰমহা কিমান হ'ব, এই সকলোখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ কেইবাটাও পদ আছে। পদকেইটা কি মই আপোনালোকক সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি আহিছোঁ, যিটো প্ৰথম পদ আছে এইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ কাম ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো টাইপিষ্টৰ পদ। ইয়াতে পদ আছে, মুঠ এটা পদ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো পাৰ মান্থ 18,000 টকা দিয়া হ'ব। এইটো পদটো অ'পেন কেটেগৰীত আছে, অৰ্থাৎ এই পদটোৰ কাৰণে সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ যিটো বয়সৰ সীমাটো আপোনালোকক ইয়াতে কৈ দিছোঁ, 1/1/2025লৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল কেটেগৰী ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কেণ্ডিডেট থাকে তেওঁলোকে গভৰ্ণমেণ্ট ৰুল মতে যিখিনি ৰিলেক্সেশ্যন পাব লাগে সেইখিনি ৰিলেক্সেশ্যন তেওঁলোকে পাই যাব। এইটো লিখা আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভটোৰ ৰুল মতে পাব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব এইটো কথা ইয়াতে আছে, আপোনালোকে চাই লওক। কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব, এনি ষ্ট্ৰীম ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ BA বা BSc বা BCom আপোনালোকে কমপ্লিট কৰিলে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ আৰু এটা বস্তু বিচৰা হৈছে, সেইটো হৈছে 6 months অফ ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ ইন কম্পিউটাৰ, অৰ্থাৎ আপোনালোকে কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। আৰু ইয়াতে MS অফিচৰ বিষয়ে আৰু ইণ্টাৰনেট বা ইমেইল এইখিনি বস্তু আপোনালোকে জানিব লাগিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ কমিউনিকেশ্যনৰ কাৰণে যিটো স্কিল টেষ্ট হ'ব, তাৰপিছতে আপোনালোকৰ ভাইভা হ'ব। তেনেধৰণে ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব। এই কথাটো ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে ইয়াৰ সবিশেষ ইয়াতে চাই ল'ব পাৰিব, গোটেইখিনি কথা দিয়া আছে। নেক্সট আমি আহোঁ, যিটো 2 নম্বৰ পদ আছে। এই 2 নম্বৰ পদটো হৈছে অফিচ পিয়ন। এইটো অফিচ পিয়নৰ কাৰণে পদ আছে, তাৰো পদ আছে এটা। আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ ইয়াতে দিয়া হৈছে যে 12,500 টকা। আৰু এই পদটো অ'পেন কেটেগৰী হয়, সকলো কেটেগৰী কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। বয়সটো আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ দৰে একেই, 1/1/2025লৈকে আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু বাকী ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কেণ্ডিডেটসকলে গভৰ্ণমেণ্ট ৰুল মতে যিটো ৰিলেক্সেশ্যন পাব লাগে সেইটো পাই যাব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান বিচৰা হৈছে আপোনালোকে এইটো চাই ল'ব পাৰিব। ক্লাছ 8 পাছ হ'ব লাগিব। ক্লাছ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা ইকুইভেলেণ্ট পাছ কৰি আছে তেওঁলোক কিন্তু ইয়াতে ইলিজিবল টু এপ্লাই, অৰ্থাৎ তেওঁলোকে ইলিজিবল নহ'ব। এইটো ইয়াতে উল্লেখ কৰা আছে, এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। কেণ্ডিডেট হু হেভ বিন পাছড HSSLC অৰ এবভ শ্বেল বি ইলিজিবল টু এপ্লাই, এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে এইটো লক্ষ্য কৰিব। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াত আপোনালোকে ওপৰতে হেডিঙত লিখা আছে, আপোনালোকে চাব পাৰিব। এইটো আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত আপোনালোকে ফিল আপ কৰি ফৰ্মখন পঠাব লাগিব। ক'লৈ পঠাব লাগিব আৰু কেতিয়া পঠাব লাগিব এইখিনি কথাও ক'ম, আপোনালোকে চাই থাকক। ইয়াতে এটা কথা আপোনালোকে চাব যে আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিব, যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, তাৰ লগত আপোনালোকে কি বস্তুৰ লগত কাটি দিব লাগিব। ইয়াতে উল্লেখ কৰা আছে
আপোনালোকৰ এই বস্তুকেইটা যিকেইটা বস্তু আপোনালোকে লগত গাঁঠি দিব লাগিব এইখিনি কথাও আছে আপোনালোকে ইয়াতে চাব পাৰিব মই আপোনালোকক দেখাই দিম আৰু ফৰ্মখন আপোনালোকে ক'লৈ পঠাব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ আছে আপোনালোকৰ নটিফিকেশ্যনটো যিহেতু 9 আগষ্ট তাৰিখে ওলাইছে 9 আগষ্টৰ ইয়াতে আপোনালোকে চাব পাৰিব 9 আগষ্ট তাৰিখে এই নটিফিকেশ্যনটো আহিছে আৰু এই নটিফিকেশ্যনটো ওলোৱাৰ পৰা 7 দিনৰ ভিতৰত আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগিব এইটো কথা ইয়াতে উল্লেখ আছে এইটো এডভাৰটাইজমেণ্টটো ওলোৱাৰ 7 দিনৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট ক'ত কৰিব আপোনালোকে ইয়াতে এইটো চাওক দ্য চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাছাৰ কোৰ্ট ৰোড অপজিট ডিষ্ট্ৰিক্ট ছিজন জাজ কোৰ্ট শিলচৰ আসাম পিন 788001 এই এড্ৰেছত আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগিব আৰু এতিয়া আহক আপোনালোকে ডকুমেণ্টছ কি দিব লাগিব চাওক ইয়াতে 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে লগত দিব লাগিব আৰু এইটো এড্ৰেছত যেতিয়া ডকুমেণ্টছ পঠাব তাৰ লগত ফৰ্মৰ লগত আপোনালোকে এইটো গাঁঠি দিব লাগিব তাৰ উপৰিও আপোনালোকে যিখিনি ডকুমেণ্টছ দিব ৰিলিভেণ্ট আপোনালোকৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰ আছে সকলোবিলাক আপোনালোকে সেলফ এটেষ্টেড কপি আপোনালোকে লগত গাঁঠি দিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ কৰিছে আৰু আপোনালোকে ফৰ্মখন বাই পোষ্টেল দিব পাৰে নহলে আপোনালোকে ইয়াতে অফিচৰ যিটো ড্ৰপ বক্স আছে সেই ড্ৰপ বক্সটো আপোনালোকে ইয়াতে গৈ জমা দিব পাৰিব এড্ৰেছটো আপোনালোকক কৈ দিছোঁ চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাছাৰ ইয়াতে আপোনালোকে গৈ ফৰ্মখন জমা দিব পাৰিব ড্ৰপ বক্সত এইটো কথা ইয়াতে আছে আপোনালোকে চাই ল'ব আৰু যিটো পদ আছে যিটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব তাৰ এনভেলপৰ ওপৰত আপোনালোকে যি পোষ্টৰ কাৰণে এপ্লাই কৰে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ যদি সেইটো পদৰ কাৰণে কৰে তেতিয়া সেইটো লিখিব যদি আপোনালোকে পিয়নৰ পদটোৰ কাৰণে কৰে তেনেহ'লে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ পিয়ন এইটো কথা আপোনালোকে ইয়াতে উল্লেখ কৰি দিব গোটেইখিনি কথা আপোনালোকে জানিলে আৰু সিলেকশ্যন প্ৰচেছটো ইয়াতে উল্লেখ কৰা আছে আপোনালোকে দেখিছে যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে এই পদটোৰ কাৰণে স্কিল টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু পিয়নৰ পদটোৰ কাৰণে ডাইৰেক্ট ইয়াতে কোনো ধৰণৰ এক্সাম নহয় ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু এই পিছৰ পৰ্যায়ত আপোনালোকে ইয়াৰ নটিফিকেশ্যন ওলাব সেই নটিফিকেশ্যনত ইয়াত ইণ্টাৰভিউ কেতিয়া হ'ব কি হ'ব এইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু বিজ্ঞাপনটো যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট দিয়া আছে kasar.dcourts.gov.in ত গ'লে আপোনালোকে এই নটিফিকেশ্যনটো পাব তাৰ পৰা আপোনালোকে সবিশেষ চাই ল'ব পাৰিব আজিলৈ ইমানেই থেংক ইউ